তো বন্ধুসকল আজি মই দেখুৱাম আপোনালোকক 15 বিধ থলুৱা পিটিকা কেনেকৈ ঘৰতে সহজতে বনাই খাব পাৰিব আৰু আমি 15 বিধ পিটিকা বনালো আৰু ধুনীয়াকৈ এতিয়া ভাত এসাঁজ খাইছো সব মই কেনেকৈ আমি পিটিকাটো বনাই কেনেকৈ খাইছো তাকে অলপ আজি শেয়াৰ কৰিম বুলি ভাবিলো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাকত থকা বেল আইকনটো বজাই দিব প্ৰথমবাৰ দিছে পুৰা আলু পিটিকা তাৰ পাছত এটো মাছ আৰু খৰিচা তাৰ পাছত এটো আলু আৰু খৰিচা পিটিকা তাৰ পিছত এয়া কি এটো কলডিল আৰু তিলৰ পিটিকা এটো কণী আলু পিটিকা তাৰপা এয়া কি এটো কচু পিটিকা এটো কচু থুই পিটিকা আৰু এটো তিলৰ চাটনি মানে তিলৰ পিটিকাই আৰু এটো বাগাছৰ পিটিকা এটো পুৰা খৰিচা অকল খৰিচাৰ পিটিকা আৰু এটো আলু ভাতকেৰেলা কুন্দুলি পিটিকা এটো বিলাহী আৰু আলু পিটিকা আৰু এটো বেগেনা পিটিকা আৰু আছে দেই আৰু আছে এটো মসুৰ দালিৰ পিটিকা এয়া মসুৰ দালি ফাৰ্স্ট টাইম খাম মসুৰ দালি এটো বাগাছ আৰু মাছৰ পিটিকা এয়া মু আসলে ভুল হল এয়া কেকুৰা আৰু নৰসিংহৰ পিটিকা আছিলে মু ভুল হৈ গল এটো কঁঠাল গুটিৰ পিটিকা আৰু এটো অৱশেষত শুকান মাছ আৰু আলুৰ পিটিকা এয়া শুকান মাছ আৰু আলু পিটিকা কেনেকুৱা লাগিছে কক তো এতিয়া খাই লওঁ দেই পটাপট ন